নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 21 আগষ্ট। চৰকাৰী আঁচনি অৰুণোদয় আঁচনিক লৈ আহি গ'ল ডাঙৰ খবৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লাখ লাখ হিতাধিকাৰীৰ নাম কৰ্তন কৰিছে। কোনে কোনে অৰুণোদয় আঁচনিৰ টকা অহা মাহতে লাভ কৰিব। যিসকল হিতাধিকাৰী ৰেচন কাৰ্ড আছে, বেয়া খবৰ, ৰেচন কাৰ্ডৰ তালিকাৰ পৰা বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হৈছে। বহুতে ৰেচনৰ সামগ্ৰী নাপাব 1 ছেপ্টেম্বৰৰ পৰা। ৰাজ্যৰ লাখ লাখ আত্মসহায়ক মহিলাৰ বেংক একাউণ্টত 25,000 টকা সোমাব। যদি আপুনি 10,000 টকাৰ চেক পাইছে, তিনিটা গুৰুত্বপূৰ্ণ কাম কৰিব লাগিব সকলোৰে। কেৱল এয়াই নহয়, চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰা হ'ব একাউণ্টত। আপুনি চৰকাৰী কৰৰ বাবে আবেদন কৰিছে নেকি? সাজু কৰক 7বিধ নথিপত্ৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। চৰকাৰী আঁচনি ৰেচন কাৰ্ডক লৈ আহি গৈছে ডাঙৰ খবৰ। অৰুণোদয় হিতাধিকাৰীও পাব চৰকাৰী ধন। চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যত পূৰ্ণতমে চলি থাকিব আঁচনি ৰূপায়ণৰ কাম কাজ। প্ৰতিটো যোগ্য দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি আৰু চৰকাৰী পকীঘৰ। যদি আপুনি যোগ্য হিতাধিকাৰী অৰুণোদয় আঁচনিৰ পৰা বঞ্চিত হৈছে নেকি? এই মাহৰ 1 আগষ্টত অৰুণোদয় আঁচনিৰ টকা আপুনি পোৱা নাই নেকি? যদি আপোনাৰ তালিকাত নাম থকা সত্ত্বেও টকা পোৱা নাই, তেন্তে আপুনি কি কৰিব? যিসকল হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনিৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, সেইসকল হিতাধিকাৰীৰ বাবে সোণোৱালী সুযোগ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অৰুণোদয় আঁচনিক লৈ ঘৰে ঘৰকৈ যাব চৰকাৰী বিষয়াই। হিতাধিকাৰী হ'ব পুনৰীক্ষণ, সোমাব নতুন হিতাধিকাৰীৰ নাম। নতুন হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। যদি আপুনি যোগ্য হিতাধিকাৰী তালিকাত আপোনাৰ নাম অন্তৰ্ভুক্ত কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এতিয়াৰ পৰা নতুনকৈ অন্তৰ্ভুক্তিৰ কাম কাজ চলিব। হিতাধিকাৰী তালিকাত হ'ব পাৰে ডাঙৰ সাল সলনি। বহুতো হিতাধিকাৰীৰ নাম কৰ্তন কৰা হ'ব আৰু কিছুমান হিতাধিকাৰীৰ নাম নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। অৰুণোদয় হিতাধিকাৰীক লৈ চলিব সমীক্ষা। হিতাধিকাৰী ঘৰে ঘৰে গৈ পুনৰ কৰা হ'ব ভেৰিফিকেশ্যন। আৰ্থিক অৱস্থাত উন্নত হোৱাসকলৰ নাম কৰ্তন কৰা হ'ব তালিকাৰ পৰা। যদি আপুনি আগতে অৰুণোদয় আঁচনি টকা পাইছিলে আৰু এতিয়াও পাই আছে, তেনে ক্ষেত্ৰত এতিয়া যদি আপোনাৰ ঘৰত আৰ্থিক অৱস্থাত উন্নত হৈছে, তেনে ক্ষেত্ৰত সেইসকল হিতাধিকাৰীৰ নাম তালিকাৰ পৰা কৰ্তন কৰা হ'ব। অৰুণোদয় পোৱা পৰিয়ালৰ সদস্যই চৰকাৰী চাকৰি পালে নাম কৰ্তন কৰা হ'ব। যদি আপোনাৰ ঘৰত এতিয়া নতুনকৈ চৰকাৰী চাকৰি হৈছে, তালিকাৰ পৰা নাম কৰ্তন কৰিব। বাদ পৰা দৰিদ্ৰ, বিধৱা, অবিবাহিতা মহিলা আৰু দিব্যাংগক নতুনকৈ কৰা হ'ব অন্তৰ্ভুক্ত। আপোনাৰ ঘৰত বা আপুনি যদি এইকেইটা কেটেগৰীত পৰে, তেনে ক্ষেত্ৰত নিশ্চয় আপোনাৰ নাম নতুনকৈ চৰকাৰৰ ফালৰ পৰা অন্তৰ্ভুক্ত কৰিব। অৰুণোদয় হিতাধিকাৰী বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক। বহুতো হিতাধিকাৰী এতিয়ালৈকে অৰুণোদয় আঁচনিৰ বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড সংযোগ কৰা নাই, যাৰ বাবে বহুতো হিতাধিকাৰীৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমোৱা নাই। আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ টকা সোমালে নে? 1 আগষ্টত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিৰ টকা ৰিলিজ কৰিছে। যদি আপোনাৰ একাউণ্টত টকা পোৱা নাই, আপুনি বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাই ৰাখক। ছেপ্টেম্বৰ মাহতে অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। ইফালে চৰকাৰী পকীঘৰক লৈ চলিব জৰীপ। যিসকল হিতাধিকাৰী চৰকাৰী ঘৰ পোৱা নাই, সেইসকল হিতাধিকাৰীৰ বাবে অত্যন্ত ভাল খবৰ। ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীক চৰকাৰী কৰৰ প্ৰথম কিস্তি টকা ৰিলিজ কৰি দিয়া হ'ব। আপুনি চৰকাৰী কৰৰ বাবে জিঅ' টেকিং কৰিছে নেকি? তেনে ক্ষেত্ৰত আপোনাৰ বাবে ভাল খবৰ। এতিয়া সাজু কৰক 5বিধ নথিপত্ৰ। কি কি নথিপত্ৰ সাজু কৰিব লাগিব যদি আপুনি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিছে? আপুনি আধাৰ কাৰ্ড, বেংক একাউণ্ট, লগতে ভোটাৰ আইডি, পান কাৰ্ড সাজু কৰি ৰাখক। লগতে আপোনাৰ জব কাৰ্ড প্ৰয়োজন হ'ব। আৰু যদি আপোনাৰ এতিয়ালৈকে খাজনা ৰিচিপ্ট এটা নাই, আপুনি এতিয়ালৈকে সাজু কৰি ৰাখক। অতি শীঘ্ৰে জিঅ' টেকিং কৰা হিতাধিকাৰীৰ বাবে চৰকাৰী কৰৰ তালিকা প্ৰস্তুত কৰিব চৰকাৰৰ ফালৰ পৰা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিলে বৃহৎ ঘোষণা। কেঁচা ঘৰ থকা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী পকীঘৰ। যদি আপোনাৰ ঘৰত কেঁচা ঘৰ আছে, আপুনি এতিয়ালৈকে চৰকাৰী ঘৰ পোৱা নাই, তেন্তে আপোনাৰ বাবে ভাল খবৰ। এইকেইবিধ নথিপত্ৰ সাজু কৰি ৰাখক। যদি আপুনি জিঅ' টেকিং কৰিছে, নতুনকৈ চৰকাৰী ঘৰ লাভ কৰিব। যিসকল হিতাধিকাৰী চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰিব পৰা নাই, সেইসকল হিতাধিকাৰী নতুনকৈ কৰিব লাগিব আবেদন। কেনেকৈ আবেদন কৰিব, কি কি নথিপত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি দিব, নেক্সট ভিডিঅ'ত জনাই দিম। তাৰপিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, উজ্জ্বলা যোজনাৰ গ্ৰাহক লৈ নতুন খবৰ আহি পৰিছে। ৰাজসাহায্যৰ নিয়ম সলনি কৰিলে চৰকাৰে। 9টা নহয়, এতিয়াৰ পৰা বছৰি মাত্ৰ 4টা গেছ চিলিণ্ডাৰহে পাব ৰাজসাহায্য। বছৰৰ প্ৰথম 4টা চিলিণ্ডাৰতে গ্ৰাহকে পাব 300 টকাকৈ ৰাজসাহায্য। কেৱল 4টা চিলিণ্ডাৰতে ৰাজসাহায্য সীমিত কৰিলে চৰকাৰে।
পূৰ্বতে 12টাৰ পৰা 9টা এতিয়া 4টালৈ হেৰা ৰাজসাহায্যৰ চিলিণ্ডাৰ ধাৰাবাহিকভাৱে হেৰা পাইছে ৰাজসাহায্যযুক্ত চিলিণ্ডাৰৰ সংখ্যা হয় আপোনাৰ ঘৰত ৰন্ধন গেছ আছে নেকি তেনে ক্ষেত্ৰত আগতে বছৰতে 12টা লাভ কৰিছিল ৰন্ধন গেছ তাৰপিছতে 9টালৈ হেৰা পাইছিল এতিয়া এককোবতে 4টালৈ হেৰা পাইছে 4টাত লাভ কৰিব আপুনি ৰন্ধন গেছৰ ৰাজসাহায্য বাকীবোৰত কিন্তু নাপায় যদি আপোনাৰ ঘৰত ৰন্ধন গেছ আছে তেনে ক্ষেত্ৰত আপোনাৰ বাবে ডাঙৰ খবৰ যিসকল হিতাধিকাৰী এতিয়ালৈকে ৰাজসাহায্য নাপায় বা সাবচিডি নাপায় সেইসকল হিতাধিকাৰী কৰিব লাগিব কৈছে আপুনি ঘৰতে বহি বা গেছ অফিচত গৈ কৈছে কৰিব পাৰিব ঘৰতে বহি কেনেকুৱাকৈ কৈছে কৰিব যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি দিব নেক্সট ভিডিঅ'ত জনাই দিম তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ যোৰাবাটৰ পৰিস্থিতিক লৈ এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে ৰাজ্যত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে যোৰাবাটৰ প্ৰতিবাদস্থলীত আৰক্ষীৰ প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হৈছে শৃংখল চলিহাক ৰুঠিবলৈ নামি পৰিল বৃহৎ আৰক্ষীৰ দল অসম আৰক্ষীৰে হতাহতি প্ৰতিবাদকাৰীৰ শৃংখল চলিহা উপস্থিত হোৱাৰ পাছতে অধিক উত্তপ্ত হৈ পৰিছে পৰিস্থিতি উত্তপ্ত হোৱাত নিয়ন্ত্ৰণ ব্যৰ্থ হৈছে আৰক্ষী মেঘালয়ৰ বাহন কোনো কাৰণতে প্ৰৱেশ কৰিবলৈ দিয়া নাই বুলি এনেকুৱাকৈ বৃহৎ ঘোষণা যোৰহাটৰ প্ৰতিবাদস্থলীত আৰক্ষীৰ প্ৰতিবাদকাৰীৰ মাজত ভয়ংকৰ হতাহতিৰ সৃষ্টি হৈছে শৃংখল চলিহাক ৰুঠিবলৈ নামি পৰিল বৃহৎ আৰক্ষীৰ দল তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ হিংসাত্মক ঘটনাৰ পাছতে বিপৰ্যয়ত মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰত শ্বিলঙৰ সকলো হোটেল আৰু হোমষ্টেৰ বুকিং বাতিল কৰি দিয়া হৈছে খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ অসমৰ পৰা পৰ্যটক কঢ়িয়াই নিয়া বাহনত কৰিছিল আক্ৰমণ কেৱল ইয়াই নহয় যোৰাবাটেৰে পাৰ হ'ব পৰা নাই এখনো বাহন মেঘালয়ত আবদ্ধ হৈ পৰিছে মেঘালয়ৰ জনতা আক্ৰমণৰ পৰা বাচি যোৱা নাছিল শিশু আৰু মেঘালয়ৰ ঘটনাৰ পাছতে অসমত তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে মেঘালয়লৈ বাহন চলাচলত বাধা প্ৰতিবাদকাৰীৰ আৰু হিংসাত্মক ঘটনাৰ পাছতে বিপৰ্যস্ত মেঘালয়ৰ পৰ্যটন ক্ষেত্ৰত শ্বিলঙৰ সকলো হোটেল আৰু হোমষ্টেৰ বুকিং বাতিল কৰি দিয়া হৈছে তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ 1 ছেপ্টেম্বৰৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম 1 ছেপ্টেম্বৰৰ পৰা নাপাব ৰেপিড আৰু কেব সেৱা হয় এটা ডাঙৰ খবৰ আহি পৰিছে ৰেপিড কেব সেৱা বন্ধ অচল হৈ পৰিব ৰাজপথত পৰিবহণ বিভাগ আৰু ৰেপিড উবেৰ কোম্পানীৰ বিৰুদ্ধে চালক সন্থাৰ অনিৰ্দিষ্ট কাললৈকে অনলাইন ৰেপিড কেব সেৱা বন্ধৰ হুংকাৰ দিছে দাবী পূৰণৰ বাবে 31 আগষ্ট সময়সীমা বান্ধি দিলে প্ৰতিবাদকাৰী চালক সন্থাই সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিও পূৰণ নকৰাৰ অভিযোগ উত্থাপিত কৰিছে চৰকাৰৰ বিৰুদ্ধে কেৱল ইয়াই নহয় প্ৰতি কিলোমিটাৰৰ বিনিময়ত ভাড়া নিৰিখ বৃদ্ধিৰ দাবী জনাইছে ৱেটিং চাৰ্জৰ প্ৰতি মিনিটত 2 টকাকৈ বৃদ্ধি কৰা হৈছে কেৱল ইয়াই নহয় কেঞ্চেলেশ্যন চাৰ্জত নিম্নতম 50ৰ পৰা 80 টকাৰ দাবী জনাইছে কেৱল ইয়াই নহয় 1 ছেপ্টেম্বৰৰ পৰা নাপাব ৰেপিড আৰু কেব সেৱা হয় আচলতে ৰেপিড আৰু কেব সেৱাৰ ফালৰ পৰা যিটো সিদ্ধান্ত গ্ৰহণ কৰিছে জনতাই কি ক'ব যদি জনতাৰ কিবা মন্তব্য কৰিবলৈ থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্ট কৰি জনাই দিব তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ নগৰ লোকসভা নিৰ্বাচনত প্ৰাৰ্থী দিব তৃণমূল কংগ্ৰেছে হয় আন এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে আজিৰ পৰা 30 ছেপ্টেম্বৰলৈকে কৰিব পাৰিব প্ৰাৰ্থিত্বৰ আবেদন আৰু লোকসভাৰ প্ৰাৰ্থীৰ বাবে 5টা চৰ্ত বান্ধি দিলে TMCয়ে আৰু প্ৰাৰ্থীজনৰ উচ্চ শিক্ষিত হোৱাটো বাঞ্ছনীয় ইংৰাজী আৰু হিন্দী সলসলীয়াকৈ ক'ব পাৰিব লাগিব আৰু MP হ'লেই নহ'ব ৰাজ্যৰ প্ৰতি দায়বদ্ধ হ'ব লাগিব সমাজৰ বাবে তেওঁৰ ভিতৰত কৰা জুই জ্বলি থাকিব লাগিব আৰু টকাৰ অবিহনে কৰিব পাৰিব প্ৰাৰ্থিত্বৰ আবেদন 5 টকীয়া এখন মেম্বাৰশ্বিপ কাৰ্ড থাকিলে কৰিব পাৰিব আবেদনৰ বাবে নালাগে কোনো ধৰণৰ যোগ্যতা হয় এটা ডাঙৰ খবৰ আহি পৰিছে কি যোগ্যতা লাগিব নিশ্চয় সম্পূৰ্ণকৈ জানিলে আবেদনৰ বাবে নালাগে কোনো মাচুল খৰচ নহয় 1 টকাও বা এটা পইচাও TMCৰ অসম প্ৰদেশৰ সভাপতি শ্বেৰমান আলী আহমেদে কৰিছে বৃহৎ ঘোষণা তাৰ পিছত অসমবাসী ৰাজক জনসমৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ মাটি কিনা বেচাৰ নতুন আইনক লৈ গজ দি উঠিছে সংখ্যালঘু মুখ্যমন্ত্ৰীক উভতি ধৰিছে ৰকিবুল হুছেইনে গোৱালপাৰা ধুবুৰী বৰপেটাত সংখ্যালঘুক ক্ৰয় কৰিব নোৱাৰিব মাটি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৰিছিল ঘোষণা সংখ্যালঘুক বঞ্চিত কৰিলে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ হুংকাৰ দিছে ৰকিবুল হুছেইনে অসমৰ আটাইতকৈ ডাঙৰ অসমীয়া হল আদানী আৰু গোৱালপাৰাৰ বহু মাটি আদানীক দিয়াৰ যোজনা চলাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আদানীক মাটি দিবলৈ এনে কৰিছে মুখ্যমন্ত্ৰীয়ে আৰু ল্যান্ড এডভাইজৰী কমিটিৰ নিয়ম উলংঘন কৰাৰ অভিযোগ উত্থাপিত হৈছে মাটি কিনা বেচাৰ নতুন আইনক লৈ গজি উঠিছে সংখ্যালঘু
তাৰ পিছত অসমবাসী ৰাজক জনাইছো আমাৰ পৰৱৰ্তী অসমৰ গুৰুত্বপূৰ্ণ খবৰ লগতে এটা ডাঙৰ খবৰ দুৰ্নীতি কেলেংকাৰী বন্ধ হ'বই লাগিব নিকা আৰু স্বচ্ছ হ'ব লাগিব শিক্ষা ব্যৱস্থা আৰু নিযুক্তি পৰীক্ষা অন্যথা এইবাৰ মই মনে মনে বহি নাথাকো দুৰ্নীতি কেলেংকাৰী বন্ধ নহ'লে মই পুনৰ আন্দোলনত নামিবলৈ বাধ্য হ'ম বিজেপি চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ হুংকাৰ বাবা ৰামদেৱৰ দেশৰ শিক্ষা আৰু স্বাস্থ্য ব্যৱস্থাত এতিয়াও আহ্বাস আছে আৰু শিক্ষা ব্যৱস্থাৰ আহ্বাসৰ বাবেই শিক্ষাৰ্থীৰ প্ৰতিবাদত নামিছে চৰকাৰী চাকৰিৰ নিযুক্তিত দুৰ্নীতি আৰু আৰ্থিক ক্ষমতাই প্ৰভাৱ বিস্তাৰ কৰিছে চৰকাৰী চাকৰিত ৯৯% বৃদ্ধি পাইছে দুৰ্নীতি জাতি ধৰ্মৰ ভিত্তিত চৰকাৰী নিযুক্তি দিয়া হৈছে আচলতে জাতি ধৰ্মৰ ভিত্তিত চৰকাৰী নিযুক্তি দিয়া হৈছে নেকি বাবা ৰামদেৱে যিটো মন্তব্য কৰিছে যদি আপোনালোকে সমৰ্থন কৰে নিশ্চয় কমেণ্ট কৰিব এয়াই সাংবিধানিক বিৰোধী বুলি মন্তব্য কৰিছে আচলতে এয়া সংবিধান বিৰোধী যদি সত্য হয় যদি প্ৰতিবাদ আন্দোলনে হৈ থাকে তেন্তে দেশ কোনে চলাব মোদী চৰকাৰে সকলো সমস্যা সমাধান কৰক এই দলে অকল দেশৰ ব্যৱস্থা পৰিৱৰ্তন আনিব নোৱাৰে পৰিৱৰ্তনৰ বাবে সামাজিক ৰাজনৈতিক প্ৰশাসনিক স্তৰত প্ৰচেষ্টা লাগে আৰু সৰু ল'ৰা ছোৱালীক আন্দোলনলৈ ঠেলি দিয়াটো উচিত নহয় কেৱল এয়াই নহয় শোষণ কাৰ্য কোনো কাৰণতে গ্ৰহণযোগ্য নহয় মন্তব্য কৰিছে বাবা ৰামদেৱে হয় বন্ধু বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছিল কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব so thank you for watching full video